মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰ এখন। আনচাৰখিনি কৰি দিবলৈ মই চেষ্টা কৰিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এইখন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। 1 নম্বৰৰ প্ৰথমটো দিছিল হোৱাট ডিড টমি ফাইণ্ড। অপশ্যনবিলাক আছিলে এণ্ড অল্ড বুক with yellow crinkly pages, option B, a yellow page book, option C, a brand new book, option number D, a diary. Equationটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো an old book with yellow crinkly pages. Next question number B, to which world does the story the fun they had take the readers to? Option চোৱা, option A, future world, option B, past world, option C, present world, option number D, future world where computers will play a major role. কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ D, future world where computers will play a major role. Question number C, which is India's highest civilian award? অপশ্যনসমূহ তোমালোকে নিজে চাই ল'বা, অপশ্যনসমূহৰ কৈ নাথাকোঁ, ডিৰেক্টলি মই আনচাৰকেইটা কৈ যাম। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, ইণ্ডিয়াৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হৈছে ভাৰত ৰত্ন, অপশ্যন ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ ডি, হোৱাট ক্ৰেডিট ইজ গিভন টু ওস্তাদ বিছমিল্লাহ খান ৰিগাৰ্ডিং চেহনাই? কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব, ব্ৰিং চেহনাই অন টু দ্য ক্লাছিকেল ষ্টেজ, অপশ্যন চি কাৰেক্ট এনচাৰ। তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ক্লাছ 9ৰ হোৱাটছআপ চেনেলত ফেচবুক পেজত ফ'ল' কৰি লোৱা, লিংকসমূহ তোমালোকে ডেছক্ৰিপশ্যনত পাবা। নেক্সট হয় কুৱেশ্যন নম্বৰ ই, আব্দুল কালাম বিকেম দ্য 11th ডেছ অফ ইণ্ডিয়া। ইয়াতে খালী ঠাইত কি হ'ব আমাক সুধিছে। আব্দুল কালাম কি আছিল? ইণ্ডিয়াৰ 11 নম্বৰ প্ৰেচিডেণ্ট আছিল, গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, আব্দুল কালাম বিকেম দ্য 11th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন নম্বৰ এফ চোৱা, বেৰিয়াম কাৰ্বনেট ৱাজ ইন দ্য হাউচ টু কিল। বেৰিয়াম কাৰ্বনেট ৱাজ ইন দ্য হাউচ টু কিল, এইটো অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, ৰেটছ এণ্ড মাইজ। নেক্সট চোৱা যি নম্বৰ প্ৰশ্নটো, হু শ্ব'ড ব্ৰন'জ মাদাৰ ডেড। অপশ্যনছবিলাক চোৱা, নেৰেটৰ আছিল, নেৰেটৰ শ্বন, নেৰেটৰছ ৱাইফ, অপশ্যন ডি ওৱান অফ নেৰেটৰছ ফ্ৰেণ্ড। কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব, নেৰেটৰছ ৱাইফ। কুৱেশ্যন নম্বৰ এইচ, ৱেন ছামথিং ইজ কনজাৰ্ভড ইট ইজ। যেতিয়া কিবা যিকোনো এটা বস্তু এটা কনজাৰ্ভ কৰা হয় তেতিয়া কি বুলি কোৱা হয়? প্ৰিজাৰ্ভ কৰা বুলি কোৱা হয়, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ আই, ৱেন ইউ এক্সকেভেট ছামথিং, ইয়াৰে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, ইউ ডিগ আউট। নেক্সট কুৱেশ্যন নম্বৰ জে, হোৱাট ইজ দ্য ডাইলেমা অফ দ্য পয়েট ইন দ্য পয়েম দ্য ৰোড নট টেকেন। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, ৱেডাৰ হি উইল বি এবল টু কাম বেক টু দ্য ছেকেণ্ড ৰোড অৰ নট। কুৱেশ্যন নম্বৰ কে, নেম দ্য পয়েট অফ দ্য পয়েম দ্য লেগ আইজল অফ ইননিছফ্ৰী। এই যিটো পয়েম আছিল এই পয়েমটোৰ পয়েট কোন হয় সুধিছে, কবি কোন হয়? কবি আছিলে W.B. Yeats, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, হোৱাট কাৰ্ছ ডিড ছেইণ্ট পিটাৰ প্ৰনাউন্স অন দ্য চেলফিছ ওমেন। অপশ্যনছ আছিলে এ, ডেট চি উইল বিল্ড হাৰ চেল্টাৰ এজ বাৰ্ডছ ডু, অপশ্যন বি, ডেট চি উইল চেল বৰ হাৰ্ড ড্ৰাই উড ফৰ হাৰ স্কেণ্টি ফুড, অপশ্যন চি, ডেট চি চেল কিপ বৰিং অল ডে, অপশ্যন নম্বৰ ডি, অল অফ দ্য এবভ। ইয়াতে অল অফ দ্য এবভ হ'ব কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ এম, হু ইজ দ্য পয়েট অফ দ্য পয়েম ন' মেন আৰ ফৰেইন। ন' মেন আৰ ফৰেইন এই যিটো পয়েম আছিল পয়েমটোৰ পয়েট কোন হয় সুধিছে, জেমছ কিৰ্কাপ আছিল এই পয়েমটোৰ পয়েট। নেক্সট কুৱেশ্যন এন, এ ছিংগল বডি ব্ৰেথছ বিনিথ অল। ইয়াতে ইউনিফৰ্মছ হ'ব কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন নম্বৰ অ',
হু ইজ দ্য পয়েট অফ দ্য পয়েম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল এই পয়েমটোৰ পয়েট কোন আছিল উইলিয়াম ৱৰ্ডছৱৰ্থ আছিলে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ পি চুজ দ্য এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনছ ফ্ৰম দ'জ গিভন ইন ব্ৰেকেটছ এণ্ড ফিল ইন দ্য ব্লেংকছ ডিষ্ট্ৰিবিউট দ্য মেংগ'জ ডেছ 10 বইজ ইয়াতে অপশ্যন আছিলে বিটুইন এমং আৰু ইন ইয়াতে অপশ্যনবিলাকৰ ভিতৰত এমং হ'ব কাৰেক্ট এনচাৰ ডিষ্ট্ৰিবিউট দ্য মেংগ'জ এমং 10 বইজ 2 নম্বৰত দিছিল দ্য লেডি ইজ ব্লাইণ্ড ডেছ দ্য ফল্ট অফ হাৰ চন ইয়াতে 2 হ'ব দ্য লেডি ইজ ব্লাইণ্ড টু দ্য ফল্ট অফ হাৰ চন কুৱেশ্যন নম্বৰ কিউ চুজ দ্য এপ্ৰপ্ৰিয়েট ফৰ্ম অফ স্পীচ দে চে ৰাজু উইল বি লেড ইয়াৰ এপ্ৰপ্ৰিয়েট ফৰ্ম অফ স্পীচটো সুধিছে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ দে চে ডেট ৰাজু উড বি লেড নেক্সট কুৱেশ্যন বি নম্বৰ হি ছেইজ টু হিজ ফাদাৰ আই হেভ ডান মাই ৱৰ্ক ইয়াতে অপশ্যনকেইটা তোমালোকে চাই লোৱা আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত যদিহে তোমালোক কুৱেশ্যন পেপাৰখিনি লাগে তোমালোকে আমাৰ হোৱাটছএপ চেনেলত ফ'ল' কৰি ল'বা কিবা যদি অসুবিধা পোৱা কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব